নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'ত আমি চাম ADRE 3.0 আমি কোনখন বুক ফলো কৰিলে আমাৰ কাৰণে এক্সামটো ক্লিয়াৰ কৰা ইজি হ'ব। সো ফাৰ্স্ট অফ অল মোৰ ইয়াতে এটা কোশ্চেন আহিছে, সেইটো হ'ল আমি অকণমান কি ইয়াতে বুক ফলো কৰিলে আমি পাছ হৈ যাম, মানে অকণমান কি আমি ইয়াতে বুক ফলো কৰিলে পাছ হৈ যাম নেকি? সো মাই এনসাৰ উইল বি নো। কিয় নো? চোৱা, ADRE যেতিয়া প্ৰথম হৈছিলে, ADRE ফাৰ্ষ্ট যেতিয়া হৈছিলে, সেইবাৰত যদি আমি চাওঁ, সেইবাৰৰ মানে কোশ্চেন পেপাৰ যদি আমি এনালাইজ কৰোঁ, তেনেহ'লে কি পাই আছোঁ? যি কোশ্চেনবোৰ আহিছিলে, এই কোশ্চেনবোৰৰ নেচাৰ কেনেকুৱা আছিল? ইজি নেচাৰৰ আছিল আৰু লগতে কি আছিল? মডাৰেট নেচাৰৰ আছিল, মানে ইজি টু মিডিয়াম লেভেলৰ কোশ্চেন ইয়াতে আহিছিলে। বাট ADRE 2.0 কি হৈছিলে? ADRE 2.0 আমি কি চাইছোঁ, যিবোৰ কোশ্চেন আহিছিলে এইবোৰ ইজি কোশ্চেন আহিছিলে, বাট বহুত কম আহিছিলে, ঠিক আছে। মেক্সিমাম কোনবোৰ কোশ্চেন আহিছিলে? মডাৰেট লেভেলৰ, মানে মিডিয়াম লেভেলৰ কোশ্চেন, আৰু লগতে কি আছে? টাফ বা হাই লেভেলৰ কোশ্চেন যিটো আছে সেইটো কি আহিছিলে? ইয়াতে বেছিকৈ আহিছিলে। এতিয়া বুজি আছা? সো আমি যিটো প্ৰিপাৰেশ্যন কৰিব লাগিব, সেই প্ৰিপাৰেশ্যনটো কেনেকুৱা হ'ব লাগিব? এটা মানে ভাল প্ৰিপাৰেশ্যন হ'ব লাগিব, এটা ষ্ট্ৰাকচাৰ প্ৰিপাৰেশ্যন হ'ব লাগিব, আৰু ইয়াৰ লগতে কি কৰিব লাগিব? আমাৰ যিটো প্ৰিপাৰেশ্যন আছে এইটো এটা ষ্ট্ৰং লেভেলত লৈ যাব লাগিব। কিয় ষ্ট্ৰং লেভেলত লৈ যাব লাগিব? মই কালিও সেই ভিডিঅ'ত মই এইটো ডিছকাশ্যন কৰিছিলোঁ। কিয়নো তুমি যেতিয়া ADRE দিবা, এই ADRE অকণমান ইয়াতে ADRE এছপিৰেণ্টে নহয়, ইয়াৰ লগতে আৰু বহুত এছপিৰেণ্টে কি কৰিব? ADRE কাৰণে প্ৰিপাৰেশ্যন কৰিব। কোনবোৰ এছপিৰেণ্টে ইয়াতে ADRE কাৰণে প্ৰিপাৰেশ্যন কৰিব? যিহঁতে APSC পঢ়ি আছে, যিহঁতে SSC কাৰণে পঢ়ি আছে, যিহঁতে কি কৰি আছে? RRB কাৰণে পঢ়ি আছে, যিহঁতে কি কৰি আছে? আসাম SIৰ কাৰণে পঢ়ি আছে, সিসকল এছপিৰেণ্টে কি কৰিব? ইয়াতে তোমাৰ ADRE এক্সাম দিব। সো তুমিতো কাকবা ইয়াতে ৰখিব নোৱাৰিবা। আৰু ইয়াৰ লগতে অকণমান তোমাৰ যিটো কম্পিটিশ্যন আছে, এইটো মানে এছপিৰেণ্টৰ লগতে নহয়, যিসকলে ADRE ক্লিয়াৰ কৰি এক্সাম ক্লিয়াৰ কৰি যিহঁতে জবত আছে, জব কৰি আছে অলৰেডি, সিহঁতেও কি কৰিব? আকৌ ADRE দিব। কিয় দিব? সিহঁতৰ যিটো মানে পে গ্ৰেড যিটো আছে বা চেলাৰি যিটো আছে সেইটো আৰু বঢ়াব লাগে, হাই লেভেলত যাব লাগে, সেইকাৰণে সিহঁতে কি কৰিব? আকৌ ADRE দিব। তো তোমাৰ যিটো ADRE হ'ব নহয়, এইটো ADRE 3.0 এইটো বহুত টাফ হ'ব, আগৰ পৰা বহুত টাফ হ'ব। সো এতিয়াই তোমাক নিজক কি কৰিবা? নিজকে প্ৰিপেয়াৰ কৰি ৰাখিবা। সো এতিয়া অকল খালি বুক পঢ়িলে নহ'ব, ইয়াৰ লগতে আৰু কিবা কিবি বস্তু পঢ়িব লাগিব। কি বস্তু পঢ়িব লাগিব? ইয়াত তোমাক পঢ়িব লাগিব নিউজ পেপাৰ। নিউজ পেপাৰ কিয় পঢ়িব লাগিব? চোৱা, আমাৰ অসমৰ যিটো ল'ৰা ছোৱালী হয় নহয়, সিহঁতে মেক্সিমাম যিটো হয় আমাৰ অসমীয়া মিডিয়ামত পঢ়া বা বেলেগ ভাৰ্নাকুলাৰ মিডিয়াম, যেনে বড়ো মিডিয়াম হয়, কাৰ্বি মিডিয়াম হয়, বঙালী মিডিয়াম হয়, সেই মিডিয়ামবোৰত কি হয় থাকে? পঢ়ি থাকে। সো সিহঁতৰ যিটো ইংলিছ আছে নহয়, ইংলিছটো কি হয়? বহুত উইক হয়। সো নিউজ পেপাৰ যেতিয়া তুমি পঢ়িবা, তোমাৰ কি হ'ব? ইংলিছটো বহুত ষ্ট্ৰং হৈ যাব। ইয়াৰ লগতে কি হ'ব? তুমি বহুত মানে জেনেৰেল ইনফৰমেশ্যন যিটো আছে নহয়, যিটো মানে চলি আছে, যিটো কাৰেণ্ট এফেয়াৰ্ছ চলি আছে, সেই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো তোমাৰ কি হৈ থাকিব? এটা মানে হোল্ড হৈ থাকিব, এটা তোমাৰ ষ্ট্ৰং হোল্ড হৈ থাকিব, ঠিক আছে, মানে ষ্ট্ৰং নলেজ হৈ থাকিব। তাৰ ওপৰত কি তোমাৰ কি কৰিব লাগিব? ইউটিউব ভিডিঅ' চাব লাগিব। ইউটিউব ভিডিঅ' কি? বহুত ল'ৰা ছোৱালী এনেকুৱা আছে নিজাববীয়াকৈ পঢ়িব নোৱাৰে, সিহঁতে কি কৰিব পাৰে? ইউটিউবত যোৱা, APSC কাৰণে SPM IAS যিটো কাৰেণ্ট এফেয়াৰ্ছ চলাই নহয়, সেইটো ফ'ল' কৰা, তোমাৰ কাৰণে ভাল হৈ যাব। নিজে পঢ়ি থাকিবা, নিউজ পেপাৰ পঢ়ি আছা, তোমাৰ ইংলিছটো যিটো আছে এইটো ক্লিয়াৰ হৈ আছে, স্পেলিংটো ক্লিয়াৰ হৈ আছে, লগতে তুমি ইনফৰমেশ্যনবোৰো পাই আছা। ইউটিউব ভিডিঅ' ফ'ল' কৰিবা। কি কাৰণে ইউটিউব ভিডিঅ' ফ'ল' কৰিবা? বেলেগ যেনে তুমি এটা কিবা টপিক পাই আছা, সেই টপিকটো তুমি ভালকৈ বুজা নাই, ইউটিউবত চাৰ্চ মাৰি দিয়া, গুগলত চাৰ্চ মাৰি দিয়া, তুমি তাৰ পৰা কি পাবা? বস্তুবোৰ পাই যাবা। সো তুমি তোমাৰ পঢ়াত অকণমান খালি বুকছ ইউজ কৰিলে নহ'ব, তাৰ লগতে নিউজ পেপাৰো এড কৰিব লাগিব, ইউটিউবো এড কৰিব লাগিব, ইণ্টাৰনেটৰ আৰু এড কৰিব লাগিব, যেনেকৈ গুগলে তুমি বহুত কিছু কিবা কিবি বস্তু পাই যাবা, ChatGPTত বহুত কিবা কিবি বস্তু পাই যাবা। তো সেইবোৰক তুমি কি কৰিবা? ইউজ কৰিবা। সো এনেকৈ তুমি কি কৰিবা? তোমাৰ প্ৰিপাৰেশ্যনটো এটা ষ্ট্ৰাকচাৰ ৱেত লৈ যাবা। সো মই এতিয়া যদি বুকছৰ কথা ক'ব যাওঁ, তেনেহ'লে কি চাম আমি? প্ৰথমতে GS আৰু GK লেভেলৰ। মই কালিয়ে কৈছিলোঁ যে GS বোলা বস্তুটো কি? যিবোৰ মানে এছপিৰেণ্টে সেই মোৰ ভিডিঅ'টো চোৱা নাই, যাই কিনে মই ইয়াতে চাব পাৰে, মই সেই ভিডিঅ'টো ভালকৈ ডিটেইল মানে চেলেবাছ ইয়াতে এনালাইজ কৰি কৈ দিছোঁ। ADRE কাৰণে কোনখন চেলেবাছ কেনেকৈ পঢ়িব লাগিব, কি বস্তু কৰিব লাগিব, মই ভালকৈ কৈ দিছিলোঁ। সো GS যেতিয়া তুমি পঢ়িবা, GS অকণমান এনেকৈ পঢ়িলেও হ'ব নেকি যে তুমি 6 to যিটো 12ৰ আমাৰ মানে আছামৰ যিটো মানে বুক আছে, সেইটো বুক পঢ়িলে হৈ যাব নেকি? নহয়, তাৰ ওপৰত বহুত কিবা কিবি বস্তু পঢ়িব লাগিব। কেনেকৈ পঢ়িবা? কি বস্তু পঢ়িবা? সেই বস্তু তোমাক মই কৈছোঁ যে কেনেকৈ পঢ়িবা, কি কৰিবা, সেই মই ভিডিঅ'ত কৈছিলোঁ। তো আজিৰ এই ভিডিঅ'ত আমি কি চাম? GKৰ কাৰণে কি চাম আৰু GSৰ কাৰণে কি চাম? তো GKৰ কাৰণে আমি চাব গ'লে ইয়াতে আমি GKৰ কাৰণে কিমান ইয়াতে বহুত কিবা কিবি কি আছে? বুকছ আছে। আৰু GSৰ কাৰণে কি আছে? GSৰ কাৰণে মই কৈছোঁ 6ৰ পৰা 12লৈকে যিটো মানে আমাৰ অসমৰ যিটো ছ'চিয়েল বুক আছে, সেই বুকটো তুমি ফ'ল' কৰিবা, ডেট ইজ ফৰ মাষ্ট, সেইটো ফ'ল' কৰিব লাগিব। আৰু GKৰ কাৰণে কি আছে মই কৈ আছোঁ। তাৰপিছত কি চাম? GK হোৱাৰ পিছত মই ইংলিছ চাম, তাৰপিছত কি চাম? মেথছৰ কাৰণে চাম, যে কোনখন বুক পঢ়িলে তুমি ADREটো ক্লিয়াৰ কৰিব পাবা, বা কেনেকৈ তুমি কৰিলে মেথছৰ কাৰণে কৰিব পাবা। চ' মেথছত যদি মই ইয়াতে কথা ক'ব বিচাৰোঁ, মেথছৰ একো বুক কিনিব নালাগে, একো বুক মানে ফ'ল' কৰিব নালাগে। জাষ্ট এটা কাম কৰা, মই ইয়াতে টপিক দি দিছোঁ, সেই টপিকবোৰ তুমি কি কৰিবা? নোটছ কৰিবা। মই দেখাই আছোঁ, চোৱা,
ইয়াতে মই টপিক্স দি দিছোঁ ৰিজনিঙৰ কাৰণে ইয়াত দিয়া আছে মেথছৰ কাৰণে দিয়া আছে তো মানে ইয়াতে দিয়া আছে কিমানটা কোৱেশ্চন আহিব কি বস্তু আহিব কেনেকৈ আহিব ইয়াত দিয়া আছে মানে এই ব্লু কালাৰ যিবোৰ আছে মানে কোৱেশ্চন আহিছে চ' এনেকৈ দিয়া আছে চ' তুমি কি কৰিবা এই টপিকবোৰ তোমাৰ নোটছত বনাই লোৱা এই টপিকবোৰৰ কাৰণে কি কৰিবা ইউটিউবত যাবা এটা টপিক মাৰিবা কমপ্লিট নোটছ কৰিবা তাৰপিছত কি কৰিবা টেষ্ট কৰিব লাগিব তুমি যেতিয়া পঢ়িছা তাৰপিছত তোমাকতো টেষ্ট দিব লাগিব অকণমান ইয়াত চোৱা খালি পঢ়িলে নহ'ব লগতে কি কৰিব লাগিব টেষ্টো দিব লাগিব তো এই বুকৰ পৰা তুমি কেনেকৈ টেষ্ট দিবা ইয়াৰ ওপৰত তুমি কেনেকৈ কৰিবা মেথছ কৰিছা ৰিজনিং কৰিছা টেষ্ট ক'ত কৰিবা এটা ৱেবছাইট আছে সেই ৱেবছাইটটোৰ নাম কি টেষ্ট বুক হয় কি বুক হয় টেষ্ট বুক কি ৱেবছাইট হয় মই কৈ আছোঁ দিয়া টেষ্ট বুক ইয়াত গৈ পিনে কি কৰিবা যিটো মানে ইংলিছ তাৰপিছত জিকে মেথছ আৰু ৰিজনিঙৰ কাৰণে যিটো টেষ্ট চিৰিজ হয় নহয় ইয়াতে বহুত কম দামতে দি দিয়ে 100 টকা 150 টকা 200 টকা 250 টকাত মানে টেষ্ট চিৰিজ পোৱা যায় সেই টেষ্ট চিৰিজটো ল'বা লোৱাৰ পিছত কি কৰিবা যিমানখিনি তুমি পঢ়িছা যিমানখিনি বুজিছা তাত কি কৰিবা এটা টাইমিং মেনাৰত দি থাকে না সিহঁতে তো তোমাৰ তাত কি হ'ব টাইমটোও মেনেজ হৈ যাব আৰু লগতে তুমি যেতিয়া নাপাবা তেতিয়া তুমি কি পাবা এই সলিউশ্যনটো তাত চাব পাবা সলিউশ্যন ভিডিঅ' ৱাইজো সিহঁতে বনাই দিয়ে বা আৰু মানে ডিটেইল ৱাইজো বনাই দিয়ে তো চাব পাবা সেইবোৰ বস্তু চাই কিনে কি কৰিব পাবা তোমাক নিজকে ডেভেলপ কৰিব ৰাখিব পাবা চ' মেথছৰ কাৰণে এইটো হয় আৰু ৰিজনিঙৰ কাৰণে এইটো টপিক হয় তো টপিকবোৰ তুমি কি কৰিবা নোট কৰিবা এনেকৈ টপিকবোৰ নোট কৰিবা তো টপিকবোৰ যেতিয়া তুমি কৰিবা প্ৰথমতে কি কৰিবা ইউটিউবত চাৰ্চ মাৰিবা চাৰ্চ মাৰি কিনে ইউটিউবত পঢ়িবা পঢ়াৰ পিছত কি কৰিবা সেই টেক্সটবুক এপত যাবা টেক্সটবুক এপত গৈ সেইটো মানে লৈ ল'বা লোৱাৰ পিছত তুমি কি কৰিবা তাত তুমি টেষ্টটো দিবা তাৰ টেষ্ট দিয়াৰ পিছত কি কৰিবা টেষ্টটো তুমি এনালাইজ কৰিবা তোমাৰ কিয় ভুল হ'ল তোমাৰ সেই এনচাৰটো কিয় ৰং হ'ল কি কাৰণতে ৰং হ'ল এনেকৈ তুমি কি কৰিবা মেথছ আৰু ৰিজনিংটো কৰিবা আৰু কোনোবা যদি ভাবি আছা কি ছাৰ মই মানে এই এপৰ পৰা মানে কৰাটো বহুত মানে টান পাওঁ মই বুক লাগে তো মই লাষ্টত সেই বুকৰ কথা কৈ দিম ঠিক আছে চ' এইটো বস্তু তুমি চাবা চ' মই প্ৰথমে কি দেখাম ইয়াতে জিকেৰ কাৰণে দেখাম তাৰপিছত কি দেখাম ইংলিছ তাৰপিছত মেথছ আৰু ৰিজনিঙৰ বাবে ক'ম চ' এনেকৈ মই বুকছৰ ইয়াতে কি কৰিছোঁ ডিফাৰেঞ্চিয়েট কৰিছোঁ আৰু বহুত ল'ৰা ছোৱালীয়ে ভাবিব ছাৰ ইয়াতে আপুনি যিমানখিনি বুকছ তাত দেখাই আছে ইমানখিনি বুকছ কি আমি মানে এক্সামৰ এডিআৰি এক্সামৰ কাৰণে লাগে নেকি ভাইটি তোমাৰ যিখন কম্পিটিটৰ আছে নহয় ভণ্টি তোমাৰ যিখন কম্পিটিটৰ আছে নহয় দে আৰ APSC UPSC এছপিৰেণ্ট হয় তাৰ লগতে কোন আছে আছাম SID আছে তাৰ লগতে যিবোৰে অলৰেডি এডিআৰি ক্লিয়াৰ কৰিলে সেইবোৰ কি কৰিব ইয়াতে কম্পিটিশ্যন কৰি আহিব ঠিক আছে চ' সেইকাৰণে মই কৈছোঁ যদি কোনোবা মানে ভাবি আছে নহয় যে কি কৰিম কেনেকৈ কৰিম ইমান বুক কেনেকৈ পঢ়িম পঢ়িব লাগিব কৰিব লাগিব ঠিক আছে আৰু কোনোবা যদি ভাবি আছে ছাৰ ইউটিউবত এনেকুৱা মানে ভাল ভিডিঅ' পোৱা নাই ছাৰ আপুনি যদি মানে জিএছ বা জিকৰ কাৰণে যদি এটা কোৰ্চ বনাই দিম ফ্ৰীত ইউটিউবত কোৰ্চ বনাই দিম যদি আপোনাৰ হাতত লাগে কমেণ্ট ছেকশ্যনত মোক জনাব মই এইটো কৰি দিয়াৰ কাৰণে যিটো আছে মই চেষ্টা কৰিম ঠিক আছে চ' চাই থাকা মই এতিয়া জিকেৰ বাবে কৈ আছোঁ অ'কে চ' প্ৰথমতে জিকৰ কাৰণে যিখন মেইন ইম্পৰ্টেণ্ট বুক হয় সেইটো হ'ল আমাৰ আছাম ইয়াৰ বুক মোৰ ওচৰত যিখন বুক আছে সেইখন 2024ৰ হয় চ' তোমালোকে যেতিয়া কিনিবা সেইখন 2025টো চাই কিনে কিনিবা যদি কোনোবাই 2024টো লৈ কিনে মানে চলাই আছা ইটছ অ'কে ফাইন বাট তাত কিছুমান ডাটা আছে যে ডাটাবোৰ কি কৰিবা তুমি আপডেট কৰি ল'বা চ' যেতিয়া তুমি কিনিবা আৰু এটা বস্তু চাবা ইয়াতে শান্তনু কৌশিক বৰুৱা ছাৰৰ যিখন বুক হয় সেইখনে কিনিবা কিয়নো ইয়াত মানে যিবোৰ মানে এক্সপ্লেনেশ্যন দিয়া আছে বা যিবোৰ মানে ডাটা দিয়া আছে বৰ ফেক্চুৱেল কাৰেক্ট হয় ঠিক আছে আৰু ইয়াত আমি বহুত কিবা কিবি বস্তু পাওঁ যেনে ইয়াতে আমি আছামৰ ইকনমি ছ'চাইটি লেণ্ড পিপল ফেষ্টিভেল লিটাৰেচাৰ লেংগুৱেজ এৱাৰ্ড এডুকেশ্যন ইয়াত গোটেইবোৰ বস্তু কি আছে দিয়া আছে চ' আমি যদি ইয়াৰ কণ্টেণ্টবোৰ চাওঁ কণ্টেণ্টত কি দিয়া আছে কণ্টেণ্টত দিয়া আছে আছামৰ অৰিজিন কেনেকৈ হৈছে আছামৰ নামটো কেনেকৈ আহিছে তাৰপিছত লোকেশ্যন বাউণ্ডেৰিজ ফিজিঅ'গ্ৰাফিজ ক্লাইমেট অসমৰ ৰিভাৰৰ ট্ৰিবিউটাৰী তাৰপিছত বায়'ডাইভাৰ্চিটি হিষ্ট্ৰী ইয়াত মানে এনেকৈ বস্তুবোৰ দিয়া আছে ঠিক আছে চ' এইখন বস্তু যিখন তুমি ইয়াতে পঢ়িবা ইয়াত কি আছে মানে বস্তুবোৰ সামাৰাইজ মেনাৰত দিয়া আছে চ' অকণমান ইয়াত পঢ়িলে নহ'ব ইয়াৰ লগতে কি কৰিব লাগিব তোমাৰ এইখন বুকৰ পৰা তোমাৰ বহুত কিবা কিবি যিটো আছে পঢ়িব লাগিব চ' প্ৰথমতে কি কৰিবা তুমি এটা তোমাৰ নিজাববীয়াকৈ এটা নোট বনাবা সেই নোটত কি কৰি থাকিবা ইয়াৰ পৰা তুমি মানে ডাটাবোৰ লৈ থাকিবা ইয়াৰ পৰা ডাটা লৈ কিনে তোমাৰ এটা কি কৰিবা নোটটো স্পেচিয়েল তোমাৰ ৰিভিজন নোট এনেকৈ বনাবা ঠিক আছে আৰু তুমি যদি ভাবা ছাৰ ইমানখিনি মানে ডাঙৰ বুক পঢ়িব গ'লে বহুত সময় লাগিব চ' ইয়াৰ কাৰণে মই এটা কথা কৈ আছোঁ প্ৰথমতে এইটো আগত দেখাই লওঁ ঠিক আছে তো ইয়াত চোৱা এইটো আমাৰ শৈলেন বস্তু ছাৰৰ যিটো মানে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বুক হয় এইটো মোৰ ওচৰত যিটো আছে এইটো 5 এডিশ্যন আছে নিউ এডিশ্যন 6 এডিশ্যন ওলাইছে চ' যেতিয়া তুমি কিনিবা সেইখন চাই পিনে কিনিলেই হ'ল ইয়াৰ লগতে মেপো দি দিয়ে সেই মেপখনো ফ'ল' কৰিবা মেপখনত বহুত ইম্পৰ্টেণ্ট ইনপুটছ থাকে ঠিক আছে চ' ইয়াত কেনেকৈ কণ্টেণ্টবোৰ দিয়া আছে ইয়াত যদি আমি কণ্টেণ্টবোৰ চাওঁ আমাৰ কণ্টেণ্টবোৰ একদম ধুনীয়াকৈ কণ্টেণ্টবোৰ দিয়া আছে ইয়াত দিয়া আছে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম ডেম'গ্ৰাফী তাৰপিছত ইয়াত এনেকৈ দিয়া আছে আছাম ইকনমি এনভাইৰনমেণ্ট এণ্ড আছাম লিটাৰেচাৰ তাৰপিছত দিয়া আছে আছাম কালচাৰ আছাম মিডিয়া
তাৰপিছত দিয়া আছে আসামৰ এডুকেশ্যনৰ ওপৰত, সায়েন্স এণ্ড টেকনলজি ইন আসাম, স্পৰ্টছ ইন আসাম। চ' এনেকৈ বস্তুবোৰ দিয়া আছে, পলিটি ইন আসাম। তো গোটেইবোৰ বস্তু যিমানখিনি মানে তোমাৰ এডিআৰিৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইমানখিনি বস্তু ইয়াতে দিয়া আছে। আৰু এই দুটা বুকৰ মই কথা কৈ আছোঁ, অকল খালি এডিআৰি ষ্টুডেণ্ট নহয়, APSC ষ্টুডেণ্টেও এই দুটা বুকে ফ'ল' কৰে, ঠিক আছে। অসমৰ কাৰণে বহুত কিবা কিবি ইনফৰমেশ্যন, ফেকচুৱেল ইনফৰমেশ্যনৰ কাৰণে এই দুটা বুক ফ'ল' কৰিয়ে থাকে। চ' এই দুটা বুক ফ'ল' কৰিব। আৰু মানে যিটো কথা মই ক'লোঁ, বহুতে ভাবি আছে কি বুকখন ইমান ডাঙৰ ডাঙৰ হয়, পঢ়িব গ'লে বহুত মানে সময় লাগিব, তেনেহ'লে কি কৰিম? চোৱা, ইয়াৰ ওপৰত তুমি দুটা বুক কিনিব পাবা। এটা হ'ল ছাবষ্টিটিউট। এই বুকছৰ যিটো আছে নহয়, আসাম ইয়াৰ বুকৰ ছাবষ্টিটিউট হয় এইটো, সেইটোও ছেইম এডিটৰ শান্তনু কৌশিক বৰুৱা ছাৰৰেই হয়। ইয়াত কি আছে, MCQ মেনাৰত দি আছে। চোৱা, এইখন বুক এটা মানে এডিআৰি ক্লিয়াৰ কৰা ল'ৰা হয়, এই বছৰতে ক্লিয়াৰ কৰিছে, এই ল'ৰাজনৰ এইটো বুক হয়। তো চোৱা, ইয়াত কেনেকৈ ফেকচুৱেল ইনফৰমেশ্যন দিয়া আছে। ফেকচুৱেল ইনফৰমেশ্যন যিটো দিয়া আছে নহয়, সেইটো ছেইম এটা ষ্ট্ৰাকচাৰ মেনাৰত দিয়া আছে। প্ৰথমতে দিয়া আছে আসাম হিষ্ট্ৰী, তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত এগ্ৰিকালচাৰ এণ্ড ইকনমি, এনেকৈ এটা অৰ্ডাৰত দিয়া আছে। চ' ইয়াত তুমি কি কৰিব পাবা, এই ফেকচুৱেল ইনফৰমেশ্যনবোৰ যিবোৰ আছে নহয়, ইয়াৰ পৰা MCQ তুমি কি কৰিব পাবা, MCQবোৰ ইয়াৰ পৰা তুমি মানে প্ৰেক্টিছ কৰিব পাবা, শিকিব পাবা। চ' কোনোবা যদি ভাবি আছে মানে এইখন বুক পঢ়াৰ লগতে মই মানে MCQ কেনেকৈ প্ৰেক্টিছ কৰিম, তো ইয়াৰ পৰা কৰিব পাবা। কিয়নো এইখন বুক মানে পঢ়াতে, মুখস্থ কৰাতে বহুত মানে টান পায় বহুত ল'ৰা ছোৱালীয়ে। চ' লগতে এইখন বুকো ফ'ল' কৰিব পাবা, ঠিক আছে। আৰু এটা কথা কৈ আছোঁ, তো বহুতো ভাবি আছে ছাৰ তেনেহ'লে কি এই আমাৰ যিটো চলেন বৈশ্য ছাৰৰ বুক আছে, এই চলেন বৈশ্য ছাৰৰ বুকত কি মোৰ বস্তু কুৱেশ্যনবিলাক এনেকৈ নাপাম নেকি? চ' চলেন বৈশ্য ছাৰৰ বুকতো ইয়াত বহুত কুৱেশ্যন দিয়া আছে, এনেকৈ প্ৰতিটো চেপ্টাৰৰ পিছতে কুৱেশ্যন দিয়া আছে। তো যিমানখিনি পঢ়িবা তাৰপিছত তুমি কি কৰিব পাবা, তাত তুমি মানে MCQবোৰ ছল্ভ কৰি কিনে তোমাৰ প্ৰেক্টিছটো চাব পাবা, ঠিক আছে। আৰু তাৰ লগতে কোনোবাই যদি ভাবি আছে কি মই অসমৰ কাৰণে আৰু বেছিকৈ জানিব লাগে আৰু বেছিকৈ পঢ়িব লাগে, তো এই বুক যিখন আছে নহয়, অঞ্জন কলিতা ছাৰৰ হয়, এই বুকখন তুমি ফ'ল' কৰিব লাগে। আৰু তুমি যদি ভাবা মানে আৰু ইয়াৰ লগত কি কৰিবা, ইয়াৰ লগত তোমাৰ আসাম হৈ গ'ল, বাট এতিয়া তোমাৰ কি কৰিব লাগিব, ইণ্ডিয়া লেভেলৰ বহুতকেইটা বস্তু তোমাক ইয়াতে কৰিব লাগিব, GS বা জিকেৰ কাৰণে পঢ়িব লাগিব। তাত যদি তুমি চোৱা তেনেহ'লে কি পাবা তুমি, এইটো কেনেকৈ কৰিবা, তাত পঢ়িব গ'লে বহুত কিতাপ আছে, বহুত কিবা কিবি আছে, বাট তুমি এটা কিতাপৰ পৰা পঢ়িলে এইখন বস্তু ক্লিয়াৰ হৈ যাব। ডেট ইজ জেনেৰেল নলেজ বাই লুচেণ্ট, মানে লুচেণ্ট জিকে বুলি কওঁ আমি শ্বৰ্টকাটত, হয় কি নহয়? তো লুচেণ্ট জিকেত আমি কি পাম, লুচেণ্ট জিকেত আমি ইণ্ডিয়া লেভেলৰ মানে ইণ্ডিয়াৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, এনভাইৰনমেণ্ট, গোটেইবোৰ বস্তু, কালচাৰ, যিমানখিনি বস্তু আমাৰ পঢ়িব লাগে ইয়াত দিয়া আছে। তো বহুত ল'ৰা ছোৱালীয়ে ভাবিব পাৰে ছাৰ এই লুচেণ্ট জিকৰ যিখন বুক আছে এইখন পঢ়িলে ছাফিচিয়েণ্ট হৈ যাব নেকি আমাৰ মানে ইণ্ডিয়া লেভেলৰ যিমান মানে বস্তু হয়? হয়, ছাফিচিয়েণ্ট হৈ যাব। কিয়নো এই বুকখন যিটো আছে নহয়, এইটো খালি আমাৰ অসমৰ এডিআৰিৰ কাৰণে বনোৱা নহয়, এইটো বনাইছে SSCৰ কাৰণে। SSCৰ কাৰণে বনোৱা আছে, বেংকৰ কাৰণে বনোৱা আছে, ৰেলৰ কাৰণে বনোৱা আছে। যিবোৰ ষ্টুডেণ্টে মানে SSC, বেংক, ৰেলৱে আৰু বেলেগ এক্সাম দি থাকে অল ইণ্ডিয়া লেভেলৰ, ইয়াৰ কাৰণে বনোৱা। ইয়াত মানে ভাৰতৰ কাৰণে যিমানখিনি মানে GK লেভেল বা GS লেভেলৰ যিমানখিনি কুৱেশ্যন আহিব পাৰে ইণ্ডিয়া লেভেলৰ, ইয়াৰ পৰা তুমি পাই যাবা। তুমি যদি বাই হাৰ্ড এইটো কৰি লোৱা নহয়, তেনেহ'লে তোমাৰ গোটেইবোৰ বস্তু কমপ্লিট হৈ যাব ফৰ ইণ্ডিয়া লেভেল, ঠিক আছে। আৰু আসাম লেভেলৰ কাৰণেতো মই কৈ দিছোঁ। তো এই তিনিটা বুক হ'ল তোমাৰ মেইন বুকছ, ঠিক আছে। আৰু ইয়াৰ লগতে যদি কোনোবাই ভাবি আছা তেনেহ'লে এই দুটা বুক ল'ব পাৰা, এইটো তোমাৰ মানে মন মৰ্জি হয়, ঠিক আছে। বাট পঢ়িব গ'লে এই তিনিটা বুক তোমাক কি কৰিব লাগিব, ফ'ল' কৰিব লাগিব। কিয়নো মই এই তিনিটা বুক নিজে ফ'ল' কৰি আছোঁ, মই ভালকৈ জানো এই তিনিটা বুকত কি আছে, মানে স্পেচিয়েল বস্তু কি আছে, ঠিক আছে। চ' এইটো হ'ল জিকেৰ বাবে। এতিয়া যদি আমি ইংলিছৰ বাবে চাওঁ তেনেহ'লে আমি চাম এই বুকখন। এই বুক যিটো হয় নহয়, যিহঁতে মানে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে, য'ত মানে জেনেৰেল ইংলিছটো আছে, সকলোৱে এই বুকটো যিটো আছে ফ'ল' কৰে, ঠিক আছে। এই বুকখন অকণমান মানে আমাৰ এডিআৰিৰ কাৰণে নহয়, অল ইণ্ডিয়া লেভেলত যিমানখিনি মানে ডাঙৰ ডাঙৰ এক্সাম আছে য'ত মানে ইংলিছটো বহুত ইম্পৰ্টেণ্ট হয়, তাতে এই ল'ৰা ছোৱালীবোৰে তাৰ সেই এছপিৰেণ্টবোৰে এই বুকটোৱে ফ'ল' কৰে। ইয়াত চাবা CDS, NDA, SSC, বেংক, এনেকুৱা বহুত মানে এক্সামৰ কাৰণে এই বুকটো ফ'ল' কৰা হয়। আৰু মই নিজে ফ'ল' কৰি আছোঁ, এইখন বুক বেষ্ট হয়, ঠিক আছে। ইয়াত তুমি মানে কি পাই যাবা, ইয়াত মানে ভয়েচ, তাৰপিছত হ'ল এডজেক্টিভ, এডভাৰ্ব, প্ৰিপজিশ্যন, তাৰপিছত কি আছে চিনোনেমছ, হোমোনেমছ, তাৰপিছত মানে চিনোনেমছ, এণ্টনেমছ, এইবোৰ মানে স্পটিং ইৰ'ৰ, তাৰপিছত চেণ্টেন্স ইম্প্ৰুভমেণ্ট, ক্ল'জ টেষ্ট, যিবোৰ লাগে, নেৰেশ্যন লাগে, ট্ৰেঞ্চলেশ্যন লাগে, স্পেলিং ৰুল, যিমানখিনি মানে ইংলিছ লেভেলৰ কাৰণে যিমানখিনি পঢ়িব লাগে ইমানখিনি পাই যাবা। আৰু যদি কোনোবা ভাবি আছা কি ছাৰ মই এটা বুক ফ'ল' কৰি আছোঁ, এই এটা ব্লেক বুক বুলি বুক আছে, এই বুকটো ফ'ল' কৰি আছোঁ। কোনোবা যদি ব্লেক বুক বুলি বুকটোক যদি ফ'ল' কৰি আছা, ইটছ অলছ' ফাইন। ইয়াতো বহুত কিবা কিবি দিয়া আছে, এইটো এক্সাম ৰিলেটেড হয়, নোটছ হিচাপে বনোৱা। যিহেতু নোটছ পঢ়ি কিনে ভাল পায়, তো ইহঁতৰ কাৰণে এই বুকটো ভাল হ'ব। আৰু কোনোবা যদি ভাবি আছে ছাৰ মানে শ্বৰ্টকাটত ছাৰ মানে কম সময়ৰ ভিতৰত মোক পঢ়িব লাগে, তেনেহ'লে এই বুকটো ফ'ল' কৰিব পাৰা। এইটো নিখিল গুপ্তা ছাৰৰ হয়, ফ'ল' কৰিলে হয়, ঠিক আছে। এটা বুক মানে বেয়া নহয়, মানে এটা কি থাকে, এছপিৰেণ্ট টু এছপিৰেণ্ট ডিফাৰেঞ্চিয়েট থাকে। কোনোবাই যিটো আছে নিজে পঢ়ি কিনে ওলাই কিনে নোটছ বনাই কিনে ভাল পায়, নিজে এইটো বস্তু মনত থাকে। আৰু কোনোবা এনেকুৱা ষ্টুডেণ্ট আছে যিহেতু মানে বেলেগৰ নোটছ পঢ়ি কিনে ভাল পায়। চ' সেইটো হ'ল ইংলিছৰ বাবে, অ'কে।
সো মেথছৰ বাবদ মই ক'লোৱে ইয়াৰ লগত যদি মেথছৰ বাবে কোনোবা ভাবি আছা কি মেথছৰ বাবে মই কি কৰিম প্ৰেক্টিছ ক'ৰ পৰা কৰিম টেষ্ট সিৰিজ মই মানে টেষ্ট সিৰিজ ইয়াতেতো কিনিছোঁ ইয়াতে কৰি আছোঁ আৰু কিবা যদি বেলেগ সোৰ্স থাকে তেনেহ'লে এইটো তুমি বুক ফলো কৰিব পাবা মেথছৰ কাৰণে ঠিক আছে এইটো যেটো আছে নহয় এইটো SSC CGL ৰ কাৰণে হয় CGL MTS মানে মেইনলি SSC এক্সামক ফলো কৰি কিনে এইটো বনাইছে এইটো কি বুক হয় এইটো পিনাকল পাব্লিকেশ্যনৰ হয় ইয়াত যদি চোৱা তুমি কি পাবা গোটেইবোৰ বস্তু যেটো আছে নহয় ইয়াতে যিবোৰ মানে কোশ্চেন আহিছিল SSC CGL SSC MTS ৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন পেপাৰ আৰু লগতে কি আছে সেম ধৰণৰ মডিউল কোশ্চেন ইয়াতে বনাই দিয়া আছে আৰু ইয়াৰ লগতে মানে এৰ এনসাৰ এনেকে এনসাৰ দিয়া আছে ঠিক আছে আৰু লগতে কি আছে সলিউশন বোৰো এনেকে দিয়া আছে তো কোনোবা যদি ভাবি আছে মানে মোৰ এক্সট্ৰা আৰু মানে প্ৰেক্টিছৰ কাৰণে লাগে তো এটোও ফলো কৰিব পাবা এনেতো মই কৈছো টেষ্ট সিৰিজ বুলি এটা বুক আছে ওয়েবসাইট আছে এই ওয়েবসাইটটো কি কৰিবা তোমাৰ তাত মানে সাবস্ক্ৰিপশন লৈ লবা ইউটিউবৰ পৰা টপিকবোৰ ক্লিয়াৰ কৰিবা আৰু এই সাবস্ক্ৰিপশনৰ পৰা কি কৰিবা টেষ্ট দি থাকিবা ঠিক আছে তো কোনোবা যদি ভাবি আছে নহয় মই মানে অনলাইনত ইমান কমফৰ্টেবল নহয় তেনেহ'লে এই বুকখন ফলো কৰিব পাৰা আৰু যদি কোনোবা ভাবি আছে কি নহয় মোৰ ৰিজনিঙৰ কাৰণেও লাগে তো ৰিজনিঙৰ কাৰণে সেম এনেকুৱা এটা বুক আছে সো তুমি এটো ফলো কৰিব পাবা হেটো সেম পাব্লিকেশ্যন হয় পিনাকল পাব্লিকেশ্যন ইয়াত দিয়া আছে সেম ষ্ট্ৰাকচাৰতে আছে সিলেবাস চালে এনেকে সিলেবাসটো ইয়াত প্ৰথমতে পাই যাবা কন্টেন্টবোৰ এনেকে ইনডেক্স দিয়া আছে কোডিং ডিকোডিং মিসিং নাম্বার সিরিজ গোটেইবোৰ বস্তু এনেকে দিয়া আছে তো প্ৰেক্টিছ কৰিলে ইয়াৰ পৰা প্ৰেক্টিছ কৰিব পাবা বা যদি কোনোবা ভাবা টেষ্ট সিৰিজৰ পৰা প্ৰেক্টিছ কৰি আছো দেন ইউ ক্যান গো উইথ টেষ্ট সিৰিজ সো বন্ধুবান্ধৱীসকল আজিৰ কাৰণে ইমানখিনিয়ে থ্যাংক ইউ ফৰ ভিউইং দ্য সেশন যদি কিবা বস্তু হেল্প লাগে কিবা বস্তু কৰিব লাগে কমেন্ট সেকশনত মই জনাবা মই কৰি দিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড ষ্টে ব্লেসড